হয়। তো আজি আলোচনা কৰিম আমাৰ ভাৰতীয় সংবিধানৰ উৎস, সোর্স অফ কনস্টিটিউশন। আমাৰ ভাৰতীয় সংবিধানখন যে লিখা হৈছিল কোন কোন উৎসৰ পৰা কি ব্যৱস্থাপনা আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে এই বিষয়ে আলোচনা কৰিম। আমাৰ ভাৰতীয় সংবিধানখন যেতিয়া লিখা হৈছিল, আমাৰ এই সংবিধান প্ৰণেতাসকলে ৬০খন দেশৰ সংবিধান অধ্যয়ন কৰিছিল আৰু এই সংবিধানখন লিখাৰ কাৰণে এখন সংবিধান সভা গঠন কৰি লৈছিল আৰু সেই সংবিধান সভাই বিভিন্ন ধৰণৰ সৰু ডাঙৰ কমিটি গঠন কৰি লৈছিল যাতে সহজে আৰু সোনকালে সংবিধানখন লিখি উলিয়াব পাৰি। তাৰ ভিতৰত মেজৰ একদম ভেৰি ইম্পৰ্টেণ্ট কমিটি আছিল ড্ৰাফটিং কমিটি, আৰু ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। ড্ৰাফটিং কমিটি ৭জন সদস্যৰে গঠিত আছিল। ঠিক আছে। তো এই সংবিধান প্ৰণেতাসকলে কি কৰিছিল, এই সংবিধানখন লিখাৰ কাম শেষ হৈছিল কেতিয়া? 26 নৱেম্বৰ 1949 আৰু 26 জানুৱাৰী 1950 দিনাখন আমাৰ এই সংবিধানখন সমগ্ৰ ভাৰতৰ কাৰণে কাৰ্যকৰী কৰি ঘোষণা কৰা হৈছিল। ঠিক আছে। আমাৰ ভাৰতীয় সংবিধানত কি আছে? 395 আৰ্টিকল আছে, 22 পাৰ্টস আছে আৰু 12 শিডিউল আছে। এইটো অৰিজিনেল কনষ্টিটিউশ্যনত আছে। তাৰপিছত এমেণ্ডমেণ্ট কৰি আৰু কিছুমান পাৰ্টস বঢ়োৱা হৈছে, আৰ্টিকল বহুত বঢ়োৱা হৈছে। ঠিক আছে, এইবিলাক পিছৰ কথা। এতিয়া মূল কথালৈ আহোঁ। আমাৰ ভাৰতীয় সংবিধানখন কি কৰা হৈছে? কোন কোন দেশৰ সংবিধানৰ পৰা কিছুমান ব্যৱস্থাপনা আনি আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছে এই বিষয়ে এতিয়া আলোচনা কৰিম। এটা কথা মনত ৰাখিবা, ইণ্ডিয়ান এক্ট 1935ত যিমানবোৰ প্ৰভিজন আছিল তাৰ বেছিভাগ প্ৰভিজন আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। সেইকাৰণে কিছুমান পণ্ডিতে কৈছিল কি যে 1935ৰ যি ইণ্ডিয়ান এক্ট আছিল তাৰে কাৰ্বন কপি আমাৰ এই ভাৰতীয় সংবিধানখন। আচলতে এনেকুৱা নহয়, হয় বেছিভাগ বিষয়বস্তু হয়তো অনা হৈছিল আৰু অন্যান্য দেশৰ পৰাও অনা হৈছিল। যিবোৰ বিষয়বস্তু অন্যান্য দেশৰ সংবিধানত ভাল লাগিছিল সেই বিষয়বস্তুবোৰ আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে যাতে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থা, মানৱ জীৱন ভালকৈ পৰিচালিত হয়। ঠিক আছে। তো এতিয়া হ'ল কোন কোন দেশৰ পৰা, নোটছ কৰি যাবৰ লগে লগে কোন কোন দেশৰ পৰা কোন সংবিধানৰ কি ব্যৱস্থাপনা আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে এই বিষয়ে আলোচনা কৰিম। আগতে দেশকেইখনৰ নাম জানি লোৱা। প্ৰথমতে চোৱা, ইণ্ডিয়ান এক্ট 1935, এইটো 1 নম্বৰ কথা। ইণ্ডিয়ান এক্ট 1935, ইয়াৰ পৰা বেছিভাগ বিষয়বস্তু লোৱা হৈছে। তাৰপিছত হ'ল জাপান কনষ্টিটিউশ্যন, USA কনষ্টিটিউশ্যন, জাৰ্মান কনষ্টিটিউশ্যন, ইৰিছ কনষ্টিটিউশ্যন, ৰাছিয়ান কনষ্টিটিউশ্যন। এই দেশবিলাকৰ সংবিধানৰ পৰা কিছুমান ব্যৱস্থাপনা আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। ব্ৰিটিছ কনষ্টিটিউশ্যন, তাৰপিছত ইণ্ডিয়ান এক্টটো লিখিছোঁ, ইয়াতে লিখি দিছোঁ ৰবা। ইণ্ডিয়ান এক্ট 1935, ফ্ৰান্স কনষ্টিটিউশ্যন, কানাডা, অষ্ট্ৰেলিয়া আৰু হ'ল সাউথ আফ্ৰিকা। এই কেইখন দেশৰ পৰা কিছুমান ব্যৱস্থাপনা আমাৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। এতিয়া চোৱা, সোর্স অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইয়াৰ পৰা UPSC, APSC,
আৰু অন্যান্য কম্পিটিটিভ এক্সামত প্ৰশ্ন কিন্তু এটা আহিয়ে থাকে, কমন এইটো। গতিকে যদি একবাৰ এই ট্ৰিকটো ভালকৈ জানি ল'ব পাৰা, জীৱনত কেতিয়াও আৰু পাহৰি নোযোৱা। মানে ইয়াৰ পৰা 2.5 মাৰ্কছ আপোনালোকৰ কাৰণে কমন ধৰি ল'বা। মাত্ৰ 1 মিনিটো নালাগে। ধৰা এনেকুৱা মই এটা কুৱেশ্যন দিছোঁ যে জইণ্ট চিটিং of two houses of parliament. Joint sitting of two house of parliament. যেতিয়া এটা হাউচৰ পৰা কোনো এটা বিল পাছ হোৱাৰ পিছত বেলেগ এটা সদনলৈ পঠিওৱা হয়, যদি সেই দ্বিতীয় নম্বৰ সদনে যদি ইয়াক অগ্ৰাহ্য কৰে বা কোনো ধৰণৰ সঁহাৰি নিদিয়ে, তেতিয়া ইয়াৰ কাৰণে কি কৰে, ৰাষ্ট্ৰপতিয়ে এই দুয়োটা সদনৰ এটা ছিজন মাতি দিয়ে বা এটা মিটিং মাতি দিয়ে। সেইটো হ'ল জইণ্ট চিটিং। এই ব্যৱস্থাপনাটো ক'ৰ পৰা আনিছে, এক্সামত আহি যাব। বিভিন্ন কেইটা দেশৰ নাম দি দিব, কিন্তু এইটো কোনটো দেশৰ পৰা আহিছে, কোনটো দেশৰ সংবিধানৰ পৰা আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে, তেতিয়া কি লিখিবা। সেইকাৰণে ট্ৰিক্স আছে, এই ট্ৰিক্সটো যদি মই দি দিওঁ একদম ইজি হৈ যাব। এইটো অষ্ট্ৰেলিয়াৰ পৰা অনা হৈছে। মই ট্ৰিকবিলাক জানো, সেইকাৰণে মই সোনকালে কৈ দিব পাৰোঁ যে এইটো অষ্ট্ৰেলিয়াৰ পৰা অনা হৈছে। ঠিক আছে, অ'কে। এতিয়া চোৱা, এই 10খন দেশৰ নাম উইথ ইণ্ডিয়ান এক্ট 1935। মই এটা ট্ৰিক্স দি লওঁ আগতে, তেতিয়া দেশকেইখনৰ নামো মনত থাকিব, সোনকালে সহজে মনত আহি যাব। লগে লগে নোটছ কৰি যাবা। লগে লগে লিখি যোৱা। যোগীৰ বিফ কেছ। এইকেইখন হ'ল দেশৰ নাম উইথ ইণ্ডিয়ান এক্ট 1935। দেশৰ নাম জাপান, USA, জাৰ্মান, ইৰিছ, ৰাছিয়া, ব্ৰিটিছ, ইণ্ডিয়ান এক্ট 1935, ফ্ৰান্স, কানাডা, অষ্ট্ৰেলিয়া, সাউথ আফ্ৰিকা। ঠিক আছে, লিখিলা। এতিয়া এক ফালৰ পৰা মই লিখি যাম। উল্টা পুল্টা লিখিলে কোনো কথা নাই, খালি ট্ৰিক্সটো ভালকৈ জানিব পাৰিলে উল্টা পুল্টা হ'লেও কোনো প্ৰব্লেম নাই, মনত আহি যাব একদম সহজে। আগতে মই লিখিম ইণ্ডিয়ান এক্ট 1935 পৰা কি কি ব্যৱস্থাপনা আমাৰ সংবিধানত অনা হৈছিল। চোৱা, আমাৰ ইণ্ডিয়াত কিমান 4-5 বছৰমান আগতে ধৰাচোন পাবজি গেম এটা আহিছিল, হয়নে নহয়? পাবজি গেম এনেকুৱা এটা গেম 1935ত আমাৰ ইণ্ডিয়াত ক্ৰিয়েট কৰা হৈছিল। এই পাবজি গেমৰ নিচিনাই, কিন্তু এইটো ট্ৰিক মই কিয় কৈ আছোঁ, যাতে সোনকালে মনত থাকে যে 1935 ইণ্ডিয়ান এক্টৰ পৰা আমাৰ সংবিধানত কি কি অনা হৈছে। এইটো কথা মনত ৰাখিবলৈ মই এটা গেমৰ লগত তুলনা কৰিছোঁ। কিবা এটা বস্তু মনত ৰাখিবলৈ অন্য কিবা এটা বস্তুৰ লগত তুলনা কৰিলে বস্তুটো সোনকালে বা সহজে মনত ৰাখিব পাৰি। সেইকাৰণে মই এইটো ট্ৰিকটো কৈ আছোঁ যে 1935ত আমাৰ ইণ্ডিয়াত এখন গেম ক্ৰিয়েট কৰা হৈছিল। সেই গেমৰ নাম আছিল, চোৱা এইটো লিখিলা না, যোগীৰ বিফ কেছ। ঠিক আছে, ইণ্ডিয়ান এক্ট 1935 পৰা কি অনা হৈছিল, যে কি এটা মই এটা তুলনা কৰিছোঁ গেমৰ লগত। কি গেম আছিল সেইটো আমাৰ, আৰু গেমটো বিৰাট ইজি আছিল, সেইকাৰণে তাত ইজিও দিয়া হয়। পাবজি, বৰ্তমান যিটো খেলি থাকে মানুহে পাবজি, কিন্তু ইণ্ডিয়ান কি কয় 1935ত কি কৰা হৈছিল, পাবজি অনা হৈছিল। পাবজি ইজি আছিল কাৰণে এতিয়া ডাইৰেক্ট ইজি, পাবজি ইজি। তাৰমানে এই ব্যৱস্থাপনাকেইটা আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে 1935 ইণ্ডিয়ান এক্টৰ পৰা। এতিয়া পাবজি ইজি মানে কি লিখি যাবা। পাব্লিক সার্ভিস কমিশন
তাড়াতাড়ি লিখিবা নহলে ভিডিও লম্বা হয়ে যাব। পাবলিক সার্ভিস কমিশন, অ্যাডমিনিস্ট্রেটিভ ডিটেইলস, ফেডারেল স্কিম, জুডিশিয়ারি, ইমার্জেন্সি প্রভিজন, আর হল গভর্নর। ঠিক আছে, পাব যে ইজি কেতিয়া অনা হয়েছিল এইটো 1935 আমার ইন্ডিয়ার একটা গেম আছিল। ঠিক আছে, ওকে। তো পাব যে ইজি মানে কি, পাবলিক সার্ভিস কমিশন, অ্যাডমিনিস্ট্রেটিভ ডিটেইলস, ফেডারেল স্কিম, জুডিশিয়ারি, ইমার্জেন্সি প্রভিজন আর গভর্নর। লিখিলা, তাড়াতাড়ি লিখি যাবা, একদম সহজ ট্রিকবিলাক। তাৰপিছত আহা, ইয়াতে মই এটা বস্তু লিখি লওঁ। কি হল, ইন্ডিয়ান এক্ট গল। এতিয়া আহা ব্রিটিশ কনস্টিটিউশনৰ পৰা আমাৰ সংবিধানত কি অনা হৈছে। ব্রিটিশ কনস্টিটিউশনৰ পৰা কি অনা হৈছে। চোৱা, ব্রিটিছসকলে আমাৰ ভাৰতবৰ্ষখন 200 বছৰ শাসন কৰি আমাৰ ভাৰতীয় মূল্যৱান বস্তুবোৰ লুটি বুটি লৈ গৈছিল, আমাৰ ভাৰতীয় মানুহক শোষণো কৰিছিল, যাৰ কাৰণে আমাৰ ভাৰতীয় মানুহবোৰ একেবাৰে বিপিএলত পৰিণত হৈছিল, হয়নে। এতিয়া চোৱা, ব্রিটিছসকলে আমাৰ ভাৰতবৰ্ষ শাসন কৰি আমাৰ ভাৰতীয় মানুহক বিপিএল বনাইছে। এতিয়া আমাৰ ভাৰত চৰকাৰে কি কৰিছে, এই বিপিএল মানুহবোৰক আৰচিচি ঘৰ বনাই দি আছে। ঠিক আছে, এইটো কথা মনত ৰাখিবা, বাস হৈ যাব। কি কৰিছে, ব্রিটিশ সরকার আমাক বিপিএল বনাইছে, ভারত সরকারে আমাক আরসিসি ঘর দি আছে। ট্রিক্স হয়ে গেল। ঠিক আছে, এতিয়া চোৱা, বিপিএল, বি মানে বাই ক্যামেরালিজম, বাই ক্যামেরালিজম, পার্লামেন্টারি গভর্নমেন্ট, গড, আর হল এটা বস্তু লিখিল প্রিভিলেজ অফ পার্লামেন্ট। পার্লামেন্ট, লেজিসলেটিভ প্রসিডিউর, আর এটা কথা মনত রাখিবা, যদি ডব্লিউ লিখা আছে তেনেহলে ভাবিবা ডব্লিউ মানে রিটস। মই যিমানকেইটা অপশন দিম কতো ডব্লিউ লিখা নাই, খালি এইটোতে আছে। ব্রিটিশ কনস্টিটিউশনৰ পৰা যি ল আছে তাতে ডব্লিউ আছে। ডব্লিউ মানে রিটস, মানে প্রিরোগেটিভ, রিটস, প্রিরোগেটিভ রিটস। আর হল রুল অফ ল, ক্যাবিনেট সিস্টেম, আর হল সিঙ্গল সিটিজেনশিপ। এইকেইটা ব্যৱস্থাপনা ব্রিটিশ কনস্টিটিউশন পৰা আমাৰ সংবিধান সন্নিৱিষ্ট কৰা হৈছে। কি, ব্রিটিছে আমাক বিপিএল বনাইছে, আমাক ভাৰত চৰকাৰে আরসিসি ঘৰ দি আছে। পাঁচ, একদম সহজ ট্রিক। ঠিক আছে, মনত ৰাখিলে কোনো প্ৰব্লেম নাই, লিখি যোৱা তাড়াতাড়ি। বাইক্যামেরালিজম, পার্লামেন্টারি গভর্নমেন্ট, প্রিভিলেজ অফ পার্লামেন্ট, লেজিসলেটিভ প্রসিডিউর, প্রিরোগেটিভ রিটস, রুল অফ ল, ক্যাবিনেট সিস্টেম, আর হল সিঙ্গল সিটিজেনশিপ। ঠিক আছে, ওকে। মোৰ লগে লগে লিখি যাবা, নোটস কৰি যাবা।
ব্ৰিটিছ গ'ল। এতিয়া হা USA কনষ্টিটিউশ্যনৰ পৰা কি অনা হৈছে? USA মানে আমেৰিকা এখন ধনী দেশ। কেইটা মই আগতে কৈ দিছোঁ, আমেৰিকা এখন ধনী দেশ। গতিকে আমেৰিকাৰ মানুহে কি কৰে, গৰমৰ দিনত যদি ক'ৰবাত ভ্ৰমণ কৰিবলৈ যায়, সিহঁতে কি কৰে, পৰ্টেবল ফ্ৰিজবিলাক হাতত লৈ যায়, মানে খোৱা বস্তুবোৰ তাতে যাতে সংৰক্ষণ কৰি ৰাখিব পাৰে, যাতে গৰমত বেয়া নহয়। ঠিক আছে, সেইকাৰণে আমেৰিকাত এই সৰু সৰু পৰ্টেবল ফ্ৰিজ পোৱা যায়। সেই ফ্ৰিজৰ নাম হ'ল জুনিয়ৰ VIP ফ্ৰিজ। মনত ৰাখিবা, আমেৰিকাত কি পোৱা যায়? জুনিয়ৰ VIP ফ্ৰিজ পোৱা যায়। জুনিয়ৰ VIP ফ্ৰিজ বানানটো চাবা, এইটো ফ্ৰিজ, জুনিয়ৰ VIP ফ্ৰিজ। জুনিয়ৰ VIP ফ্ৰিজ ক'ত পোৱা যায়? আমেৰিকাত পোৱা যায়। এতিয়া চোৱা, জুনিয়ৰ VIP ফ্ৰিজ মানে কি? মানে আমেৰিকাৰ সংবিধানৰ পৰা কি কি বস্তু আমাৰ সংবিধানত অনা হৈছে তাৰ বিষয়বস্তুবোৰ ইয়াতে লুকাই আছে জুনিয়ৰ VIP ফ্ৰিজত। ঠিক আছে, এইটা চোৱা, জুনিয়ৰ মানে জুডিচিয়েল ৰিভিউ, জুডিচিয়েল রিভিউ। ভি মানে ভাইস প্রেসিডেন্ট, ভাইস প্রেসিডেন্ট অফিস মানে পোস্ট। আইপি ইমপিচমেন্ট অফ প্রেসিডেন্ট। ফ্রিজ এফ আর ফরওয়ার্ড মানে ফান্ডামেন্টাল রাইটস। ফান্ডামেন্টাল রাইটস। ডাঙৰ আৰটো হল রিমুভেল অফ সুপ্রিম কোর্ট এন্ড হাই কোর্ট জাজ। আর হল আইজে ইন্ডিপেন্ডেন্স অফ জুডিশিয়ারি। ইন্ডিপেন্ডেন্স অফ জুডিশিয়ারি। আমেরিকাত কি পোৱা যায়? জুনিয়ৰ VIP ফ্ৰিজ, জুনিয়ৰ জুডিশিয়েল রিভিউ, ভাইস প্রেসিডেন্ট, আইপি ইমপিচমেন্ট অফ প্রেসিডেন্ট, ফান্ডামেন্টাল রাইটস, রিমুভেল অফ সুপ্রিম কোর্ট এন্ড হাই কোর্ট জাজ, আইজে ইন্ডিপেন্ডেন্স অফ জুডিশিয়াল। ঠিক আছে, বা জুডিশিয়ারি হয়ে গেল। তাড়াতাড়ি লিখা। তাৰপিছত আহা ইৰিছ কনষ্টিটিউশ্যনৰ পৰা কি অনা হৈছে? ইৰিছ কনষ্টিটিউশ্যনৰ পৰা এটা কথা মনত ৰাখিবা, ইৰিছ মানে আমাৰ চকুৰ যিটো কলা অংশ এইটোক আমি ইৰিছ বুলি কওঁ। আমাৰ চকুৰ কলা অংশটোকো ইৰিছ বুলি কোৱা হয়। ইৰিছ মানে আমাৰ চকু, এইটো ধৰি লোৱা। আৰু এটা কথা হ'ল যে ভাৰতীয় সংবিধানত চৰকাৰক কিছুমান নিৰ্দেশনা দিয়া আছে। আৰ্টিকল 36 পৰা 51 লৈকে, যিটোক আমি কওঁ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। ইয়াৰ ওপৰত চৰকাৰক নজৰ বা চকু দিবলৈ কৈছে যে এই বিষয়বস্তুবোৰ আমাৰ দেশত বা আমাৰ সমাজত যাতে কাৰ্যকৰী কৰিব পৰা যায় পৰিস্থিতি সাপেক্ষে, তেতিয়াহ'লে আমাৰ দেশখন উন্নতিৰ পথলৈ আগবাঢ়ি যাব পাৰিব। ঠিক আছে, তো DPSPৰ ওপৰত চৰকাৰক চকু দিবলৈ কৈছে। তাৰমানে ইৰিছ মানে চকু, চৰকাৰক নিৰ্দেশনা দিছে তাৰ ওপৰত চকু ৰাখিবলৈ। কাৰ ওপৰত? DPSPৰ ওপৰত। ঠিক আছে, এতিয়া চোৱা, এই ইৰিছ দেশখন কোনে পৰিচালনা কৰে? তাৰ মই এটা নাম দিছোঁ যে DSP এণ্ড মিষ্টাৰ্ছ প্ৰেম।
ঠিক আছে। ইৰিছ কাণ্ট্ৰি কোনে পৰিচালনা কৰে? চোৱা, DSPN মিষ্টার প্রেম। ইৰিছ চৰকাৰৰ নাম, ঠিক আছে। যেতিয়া ইৰিছ চৰকাৰৰ নাম DSPN মিষ্টাৰ প্ৰেম, যেতিয়া DSP আহি যাব, DSP মানে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ঠিক আছে। যেতিয়া ডাইৰেক্টিভ প্ৰিন্সিপল আহিব তেতিয়া লগে লগে এটা কথা মনত ৰাখিব লাগিব যে ডাইৰেক্টিভ প্ৰিন্সিপলৰ ওপৰত চৰকাৰক চকু দিবলৈ কৈছে। যেতিয়া চকুটো আহি যাব লগে লগে চকু মানে ইৰিছ, ইৰিছ মানে ইৰিছ কাণ্ট্ৰি হৈ গ'ল। এন মানে নমিনেশ্যন, মানে নমিনেট। DSP এন মানে নমিনেটেড বা নমিনেশ্যন, মিষ্টার্স মানে মেম্বার অফ রাজ্যসভা, প্রেম মানে হল প্রেসিডেন্ট ইলেকশন মেথড। লিখি লোৱা, DSP মানে ডাইরেক্টিভ প্রিন্সিপাল অফ স্টেট পলিসি, DPSP, nomination of members of Rajya Sabha, ঠিক আছে। প্রেসিডেন্ট ইলেকশন মেথড, এই ব্যৱস্থাপনা কেইটা ইৰিছ কনষ্টিটিউশ্যনৰ পৰা আমাৰ সংবিধানত অনা হৈছে। কি অনা হৈছে? যেতিয়া ডাইৰেক্টিভ প্ৰিন্সিপালৰ কথা আহি যাব, DSP চৰকাৰক চকু দিবলৈ কোৱা হৈছে ইয়াৰ ওপৰত, মানে চকু মানে ইৰিছ। কি কি কৰা হৈছে ইৰিছৰ পৰা? যে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ইৰিছ কনষ্টিটিউশ্যনৰ পৰা আমাৰ সংবিধানত অনা হৈছে। আৰু নমিনেশ্যন অফ মেম্বাৰ অফ ৰাজ্যসভা, ৰাজ্যসভাৰ মেম্বাৰক 12জন মেম্বাৰক যে নমিনেট কৰা হয় সেই ব্যৱস্থাটো ইৰিছৰ পৰা অনা হৈছে। DSP অহাৰ লগে লগে DSPN মিষ্টাৰ প্ৰেম, মানে ইৰিছ অহাৰ লগে লগে ভাবিবা যে ইৰিছ দেশখন পৰিচালনা কৰে DSPN মিষ্টাৰ প্ৰেমে, ঠিক আছে। প্রেম মানে প্রেসিডেন্ট ইলেকশন মেথড, লিখিলা? ওকে। তাৰপিছত আহা কানাডা, কানাডিয়ান কনষ্টিটিউশ্যন। কানাডিয়ান কনষ্টিটিউশ্যনৰ পৰা কি অনা হৈছে? কানাডিয়ান কনষ্টিটিউশ্যনৰ পৰা তেনেকুৱা কোনো সহজে মনত ৰাখিব পৰা ট্ৰিক্সটো নাই, তথাপিও 4টা ৱাৰ্ড মনত ৰাখিবা। 4টা ৱাৰ্ড মনত ৰাখিলে কানাডা কনষ্টিটিউশ্যনৰ পৰা কি কি ব্যৱস্থা অনা হৈছে বস্তুকেইটা মনত থাকিব, ঠিক আছে। FSC, RPC, ASGC আৰু হল AJHC। এই 4টা ৱাৰ্ড মনত ৰাখিবা। 4টা ৱাৰ্ড মনত ৰাখিবা কেনেকৈ? যে FSC, RPC, ASGC, AJHC গোটেইকেইটাৰ শেষত চি লগো আছে, গতিকে ইমানকেইটা যদি চি লগো আছে তেনেহ'লে এইটো কানাডাৰ পৰা অনা হৈছে, ঠিক আছে। ইমানকেইটা চি যদি লগো আছে তেনেহ'লে এইটো কানাডাৰ পৰা অনা হৈছে। এতিয়া চোৱা কি এইটো FSC মানে ফেডারেশন উইথ স্ট্রং সেন্টার। RPC residuary power, invested in center, ধরা residuary powers in center। ASGC হল appointment of
appointment of states governor by center ঠিক আছে তাৰপিছত হল AJHC advisory jurisdiction of Supreme Court ঠিক আছে কানাডাৰ পৰা FHC RPC ASGC AJHC ঠিক আছে Federation with strong center residuary powers in center appointments of states governor by center advisory jurisdiction of Supreme Court এই বিষয়বস্তু কেইটা কানাডান কনস্টিটিউশনৰ পৰা আমাৰ সংবিধানত অনা হৈছে ঠিক আছে একবার ভালকে খালি গুটিখিনি বস্তু ভালকে একবার পঢ়িলে কেতিয়াও পাহৰি যাব নোৱাৰিবা এইটো তাৰপিছত আহা অষ্ট্ৰেলিয়াৰ পৰা অষ্ট্ৰেলিয়ান কনস্টিটিউশনৰ পৰা কি অনা হৈছে অষ্ট্ৰেলিয়ান কনস্টিটিউশন ক্রিকেট বিশ্বকাপত কি অস্ট্রেলিয়া সবতকৈ বেছি জয়ী হৈছিল কি জানি ক্রিকেট বিশ্বকাপত ঠিক আছে অস্ট্রেলিয়ান এজন প্লেয়াৰৰ নাম আছিল জোসেফ সেই জোসেফে কি কৰিছিল একবাৰ ভাৰতৰ কাৰণে ক্রিকেট খেলাৰ কথা আছিল কিন্তু হি ক্রিকেট খেলা এৰি দিছিল সেই কাৰণে ভাৰতৰ ICC মানে ইন্ডিয়ান ক্রিকেট কাউন্সিল ঠিক আছে জোসেফে ভাৰতৰ ICC কল কৰি কৈছিল যে মই বিজনেস হে কৰিম মই ক্রিকেট নিখেলো মই বিজনেস কৰিম কোনে কৈছিল জোসেফে কৈছিল জোসেফ কোন আছিল অস্ট্রেলিয়ান ক্রিকেটার আছিল ঠিক আছে এতিয়া চোৱা জোসেফ স্পেলিংটো এনেকৈ লিখিবা JSP জোসেফ কল ICC for trade ঠিক আছে জোসেফ কল ICC for trade তার মানে ইয়াতে যিকেইটা বিষয়বস্তু লুকাই আছে এই বিষয়বস্তু কেইটা অস্ট্রেলিয়ান কনস্টিটিউশনৰ পৰা আমাৰ সংবিধানত সন্নিবিষ্ট আছে ঠিক আছে জোসেফ কল ICC for trade জোসেফ মানে হল জয়েন্ট সিটিং of two houses of parliament call CL মানে call concurrent list ICC commerce and intercourse আর হল ফর ট্রেড ফর মানে ফ্রিডম এটু ধরে লবা ফর মানে ফ্রিডম অফ ট্রেড অফ একবার বস্তু কেইটা মনত রাখলে তুমি উল্টা পাল্টা করে লিখলেও কোনো প্রবলেম নাই মেইন বস্তু কেইটা মনত রাখিব লাগে অস্ট্রেলিয়ান কনস্টিটিউশন অস্ট্রেলিয়ান প্লেয়ারের নাম আছিল জোসেফ কল ICC ফর ট্রেড ঠিক আছে জয়েন্ট সিটিং অফ টু হাউসেস অফ পার্লামেন্ট কনকারেন্ট লিস্ট ICC মানে কমার্স এন্ড ইন্টারকোর্স ফর মানে ফ্রিডম অফ ট্রেড এই বিষয়বস্তু কেইটা অস্ট্রেলিয়ান কনস্টিটিউশনের পৰা আমাৰ সংবিধানত সন্নিবিষ্ট করা হয়েছে ঠিক আছে ওকে তাড়াতাড়ি লিখে যাবা তাৰপিছত আহা
ফ্ৰান্স কনষ্টিটিউশ্যনৰ পৰা। ফ্ৰান্স এখন দেশৰ নাম, ঠিক আছে। ফ্ৰান্সৰ কনষ্টিটিউশ্যনৰ পৰা কি বিষয়বস্তু আমাৰ সংবিধানত অনা হৈছে, এটা কথা ট্ৰিক্সটো মই কৈ দিছোঁ মনত ৰখাৰ কাৰণে, এটা তুলনা কৰিব, কম্পেয়াৰ কৰিম কিবা এটা বস্তুৰ লগত। সেইটো হ'ল যে সাধাৰণতে দেখা যায় আমাৰ ভাৰতীয় ৰেল ব্যৱস্থাত কি হৈছে, যাতায়াত কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হয়। কেতিয়াবা কাজিয়াও হয়, মানুহৰ লগত কাজিয়া পেচালো হয়, মাৰ্ডাৰো হৈ যায়, কেতিয়াবা ডকাইতিও হয়। কিন্তু ফ্ৰান্সত ৰেলীয় ব্যৱস্থাত যিবোৰ মানুহ যাতায়াত কৰে, ৰেলত যিবোৰ যাত্ৰী, ইমান সুন্দৰকৈ যাতায়াত কৰে, একদম সকলোৱে ভাই ভাই হিচাপে, চবে চবক সহায়ৰ যিটো চিন্তাধাৰা, মানে এজনে আনজনক কেনেকৈ সহায় কৰিব পাৰে, এনেকুৱা এটা ভাৱধাৰালৈ মানুহবিলাকে যাত্ৰা কৰি থাকে ফ্ৰান্সৰ ৰেলবিলাকত, ঠিক আছে। ভাতৃত্ববোধেৰে ফ্ৰান্সৰ ৰেলৱে ব্যৱস্থাত যাত্ৰীবিলাকে যাতায়াত কৰে, ঠিক আছে। তেনেহ'লে কি হ'ল, ফ্ৰান্স কনষ্টিটিউশ্যনৰ পৰা ৰেলৱে ফ্ৰেটাৰনিটি মানে ভাতৃত্ববোধ, ঠিক আছে। মিলা প্ৰীতি মানে ভাতৃত্ববোধ। এতিয়া চোৱা, ৰেলৱে ফ্ৰেটাৰনিটি। আৰু এটা কথা মনত ৰাখিবা, যদি এক্সামত কেতিয়াবা আহে যে ফ্ৰেটাৰনিটি, এক্সামত আহিব এনেকুৱা যে ইকুৱেলিটি এণ্ড ফ্ৰেটাৰনিটি, এই ব্যৱস্থাপনাটো কোন দেশৰ সংবিধানৰ পৰা অনা হৈছে। ফ্ৰেটাৰনিটি যদি আহে তেতিয়া লগে লগে এটা বস্তু মনত ৰাখিব পাৰিবা যে সেইটো হ'ল যে ফ্ৰান্স মানে ফ্ৰান্সৰ পৰা অনা হৈছে। কিন্তু মই ৰেলৱে ফ্ৰেটাৰনিটি দিছোঁ কাৰণে ইকুৱেলিটি এণ্ড ফ্ৰেটাৰনিটি যদি আহে ৰিপাব্লিক এণ্ড আইডিয়েল অফ লিবাৰ্টি যদি আহে, তেতিয়াহ'লে কি কৰিবা, সেইকাৰণে মই ৰেলৱে লিখি দিছোঁ আৰু এই সৰু সাধুকথাটো ক'বলগীয়া হয়। ৰেলৱে ফ্ৰেটাৰনিটি, ইয়াতে পি মানে আচলতে প্ৰিএম্বুল, ঠিক আছে। মই মিলাৰ কাৰণে, মানে চেণ্টেন্সটো মিলোৱাৰ কাৰণে মই এনেকৈ অলপ উল্টা কৰিছোঁ, তোমালোকে ভালকৈ বুজি ল'বা কথাটো। ৰেলৱে, আৰ মানে হ'ল ৰিপাব্লিক, এ মানে এণ্ড, ৰিপাব্লিক এণ্ড আইএল, রিপাবলিক এন্ড আইডিয়াল অফ লিবার্টি। পি2 এক্সট্রা ধৰি ল'বা, কিন্তু ইটো মই লগাইছো। ই মানে ইকুৱেলিটি এণ্ড ফ্ৰেটাৰনিটি, ইকুৱেলিটি এণ্ড ফ্রেটার্নিটি। P2 মানে প্রিএম্বল, যে রিপাবলিক এন্ড আইডিয়াল অফ লিবার্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি ইন দ্য প্ৰিএম্বল, ঠিক আছে। এনেকুৱা আছে, সেইকাৰণে মই ইয়াতে P2 লগাই দিছোঁ। এই ব্যৱস্থাপনাকেইটা ক'ৰ পৰা অনা হৈছে? ফ্ৰান্স কনষ্টিটিউশ্যনৰ পৰা, ঠিক আছে। অ'কে, এইটো ট্ৰিক, ৰেলৱে ফ্ৰেটাৰ্নিটি, পাব্লিক এণ্ড আইডিয়াল অফ, রিপাবলিক এণ্ড আইডিয়াল অফ লিবার্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি, ফ্ৰান্স কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে। তাৰপিছত আহা জাৰ্মান কনষ্টিটিউশ্যন। জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা কি অনা হৈছে? জাৰ্মানৰ ৰাষ্ট্ৰপতি কোন আছিল? হিটলাৰ, ঠিক আছে। হিটলাৰ কি? সব মানুহৰ চকুত সি এজন বেয়া মানুহ, বহুত মানুহ হত্যা কৰিছিল। সেইকাৰণে তেনেহ'লে হিটলাৰক মানুহে কি কৰিছে? মাইণ্ডৰ পৰা তাক ছাছপেনশ্যন কৰি ৰাখিছে। প্ৰত্যেকজন মানুহে, ৱৰ্ল্ডৰ প্ৰত্যেকজন মানুহে হিটলাৰক ঘৃণ কৰে, সেইকাৰণে মাইণ্ডৰ পৰা তাক ছাছপেনশ্যন কৰি ৰাখিছে। মনত ৰাখিবা এইটো কথা। জাৰ্মানৰ প্ৰধান আছিল কোন? হিটলাৰ, ঠিক আছে। জাৰ্মান মনত অহাৰ লগে লগে তুমি হিটলাৰ মনত আনিব লাগিব। হিটলাৰ মনত অহাৰ লগে লগে তোমাক এইটো কথা মনত আহিব লাগিব যে তাক মানুহে মাইণ্ডৰ পৰা ছাছপেনশ্যন কৰি ৰাখিছে, বাছ। তেনেহ'লে কি হ'ল? এটা কথা চোৱা, জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা কি অনা হৈছে? তেনেহ'লে
suspension of fundamental rights during suspension of fundamental rights during operation of emergency. যেতিয়া দেশত ইমার্জেন্সি অপারেট হৈ থাকে, মানে ঘোষণা কৰিছে ইমার্জেন্সি কাৰ্যকৰী হৈ আছে ইমার্জেন্সি, তেতিয়া কিছুমান ফান্ডামেন্টাল রাইটস সাসপেনশন হৈ যায় অটোমেটিক্যালি। এইটো কথা মনত ৰাখিবা, ঠিক আছে। ৰাষ্ট্ৰপতিয়ে ইমার্জেন্সি ঘোষণা কৰিব পাৰে 352, 356 আৰু 360 আৰ্টিকল মতে, আৰু 365 আছে, ঠিক আছে। তো জার্মান মানে হিটলার মানে সাসপেনশন। এটা কথা এইটো এটাই সেন্টেন্স আছে যে ফান্ডামেন্টাল রাইটস সাসপেনশন করা হয় ইমার্জেন্সির সময়ত। এই ব্যবস্থাটো আমার সংবিধানত আছে, কিন্তু কোনখন দেশৰ সংবিধানৰ পৰা অনা হৈছে? ক'ৰ পৰা অনা হৈছে? জাৰ্মানৰ পৰা, ঠিক আছে। মনত ৰাখিবা এইটো কথা। তাৰপিছত আহা সাউথ আফ্ৰিকাৰ পৰা। সাউথ আফ্ৰিকান কনষ্টিটিউচনৰ পৰা কি অনা হৈছে? সাউথ আফ্ৰিকা কনষ্টিটিউচন। সাউথ আফ্ৰিকাত বহুত জংঘল আছে, হয়নে? সেই জংঘলবোৰৰ যে এই যে জাৰ্নেলিষ্ট ট্ৰেভেলাৰবিলাক যে যায়, সেইবোৰ থাকে ক'ত? নিশ্চয় কেম্প কৰি থাকে। মনত ৰাখিবা, এই বিভিন্ন দেশৰ পৰা, ৱৰ্ল্ডৰ বিভিন্ন দেশৰ পৰা এই সাউথ আফ্ৰিকাত মানুহবোৰে কি কৰে? জাৰ্নি কৰিব যায়, জংঘলত ট্ৰাভেলাৰ যায়, ঠিক আছে। এই মানুহবোৰে যায়, তাতে থাকে, কেম্প কৰি থাকে। এই কেম্পবোৰ কি কৰে? সাউথ আফ্ৰিকাত এজন লেডিজ আছে, সেই লেডিজজনে কি কৰে? এই মানুহবোৰক একদম সহজে কেম্পবোৰ বনাই দিয়ে। সেইকাৰণে সেই লেডিজজনক বিভিন্ন দেশৰ পৰা যোৱা মানুহবিলাকে কি কৰে? তাক মানে কেম্প বুলিয়েই মাতে, মিষ্টাৰ্ছ কেম্প বুলি মাতে, মানে সবকে কেম্প বনাই দিয়ে। সেইকাৰণে ট্ৰিক্স এটা কৈছোঁ বুলি, ঠিক আছে। মিষ্টাৰ্ছ কেম্প। সাউথ আফ্ৰিকাৰ পৰা কি কি আমাৰ সংবিধানত অনা হৈছে? সাউথ আফ্ৰিকাত এজন লেডিজ আছে, লেডিজবিলাকে বিভিন্ন জাৰ্নেলিষ্ট ট্ৰেভেলাৰক কি কৰে? একদম ইজিলি, মানে সহজে কেম্পবোৰ বনাই দিয়ে। সেইকাৰণে তাক সকলে কি বুলি মাতে? মিষ্টাৰ্ছ ই মানে ইজি, মিষ্টাৰ্ছ কেম্প, মিষ্টাৰ্ছ কেম্প বুলিয়ে মাতে, ঠিক আছে। সাউথ আফ্ৰিকান কনষ্টিটিউচনৰ পৰা কি অনা হৈছে? মিষ্টাৰ্ছ কেম্প, কেম্প, মিষ্টাৰ্ছ কেম্প, ঠিক আছে। মিষ্টাৰ্ছ কেম্প এতিয়া চোৱা কি আচলতে এইটো ইলেকশন। মানে হল ইলেকশন, ইলেকশন অফ মেম্বার্স অফ রাজ্যসভা। এই মিষ্টাৰ্ছ আৰু এটা সংবিধানত মই লিখিছিলো, সেইটো আছিল ইৰিছৰ। সেইটো আছিল নমিনেট কেনেকৈ কৰা হয়, ৰাজ্যসভাৰ 12জন সদস্যক কেনেকৈ নমিনেট কৰা হয়, সেই ব্যৱস্থাপনা ইৰিছৰ পৰা অনা হৈছিল। তাতে কি আছিল? ইৰিছ কোনে চলায়? কোন চৰকাৰে চলাইছিল? DSP এণ্ড মিষ্টাৰ স্প্ৰিম। সেই মিষ্টাৰ্ছ ইয়াতো মই লিখিছোঁ। তো সেই মিষ্টাৰ্ছ মানেও মেম্বাৰ অফ ৰাজ্যসভা, এইটো মিষ্টাৰ্ছ মানেও মেম্বাৰ অফ ৰাজ্যসভা। কিন্তু ইয়াতে খালি এটা লগো আছে, মানে ইজি মই কৈ দিছিলোঁ, কিন্তু ইয়াতে মানে ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভাৰ যিটো ব্যৱস্থা, যিটো প্ৰচিডিউৰ, সেইটো আমাৰ সংবিধানত অনা হৈছে ক'ৰ পৰা? সাউথ আফ্ৰিকাৰ পৰা। আৰু কেম্প মানে
constitution amendment procedure বা মেথড ক্যাম্প সি কনস্টিটিউশন amendment প্রসেস বা প্রসিডিউর মিস্টার ই ক্যাম্প সাউথ আফ্রিকার পৰা অনা হৈছে সাউথ আফ্রিকান কনস্টিটিউশনের পৰা অনা হৈছে ইলেকশন অফ মেম্বার্স অফ রাজ্যসভা কনস্টিটিউশন amendment প্রসিডিউর আমার ভারতীয় সংবিধানখন যে মাঝে মাঝে সংশোধন করা হয় এমেন্ডমেন্ট করা হয় যেটো প্রসেসত সংশোধন কৰে এই প্রসেসটো কি করা হয়েছে সাউথ আফ্রিকান কনস্টিটিউশনের পৰা অনা হয়েছে ঠিক আছে লিখিলা ওকে রাশিয়ান কনস্টিটিউশনের পৰা কি অনা হয়েছে রাশিয়ান কনস্টিটিউশনের পৰা কি অনা হৈছে রাশিয়ান কনস্টিটিউশনের পৰা অনা হৈছে কেনেকুৱা মই কৈ দিছো রাশিয়ান কনস্টিটিউশন মানে রাশিয়াত কি রাশিয়া এখন শক্তিশালী দেশ অস্ত্র শস্ত্ৰৰ ক্ষেত্ৰত ডিফেন্সৰ ক্ষেত্ৰত ঠিক আছে সেইকাৰণে রাশিয়ান সকলে কি কৰে যে সেন্টেন্সটো মনত ৰাখিবা রাশিয়ান ফাইটার ড্রোন it is a drone Russian fighter drone inspect jungle separately সেন্টেন্স তো মনত রাখিবা হৈ যাব রাশিয়ান ফাইটার ড্রোন রাশিয়ান মানে রাশিয়া হৈ গল ফাইটার ড্রোন ইনস্পেক্ট জঙ্গল সেপারেটলি মানে ভাগে ভাগে কি করে জঙ্গলবোৰ পরিদর্শন করে কোনে ফাইটার ড্রোনে কোর রাশিয়ান ফাইটার ড্রোন রাশিয়ান নিলিখিলে হ'ব ডাইরেক্ট ফাইটার ড্রোন কত পোৱা যায় রাশিয়াত পোৱা যায় রাশিয়ার ফাইটার ড্রোনে কি করে জঙ্গল ইনস্পেক্ট করে ইনস্পেক্ট জঙ্গল ঠিক আছে এতিয়া চোৱা ফাইটার ড্রোন মানে এফডি মানে ফান্ডামেন্টাল ডিউটিস ঠিক আছে ফান্ডামেন্টাল ডিউটিস হৈ গল ফাইটার ড্রোন মানে ফান্ডামেন্টাল ডিউটিস ইনস্পেক্ট জঙ্গল মানে আইজি কি হল আইজি মানে আইডিয়াল অফ জাস্টিস সেপারেটলি মানে এটু খালি SEP টু লিখি থবা মনত থাকিব সোশিয়াল ইকোনমিক পলিটিক্যাল আইডিয়াল অফ জাস্টিস কি হৰ ওপৰত সোশিয়াল ইকোনমিক আৰু পলিটিক্যাল এই ব্যৱস্থাপনা কেইটা কৰ পৰা আনা হৈছে রাশিয়ান কনস্টিটিউশনৰ পৰা আনা হৈছে FDIJSEP মানে এটা বস্তু মনত ৰাখিবা FD মানে ফাইটার ড্রোন ফান্ডামেন্টাল ডিউটিস IJ মানে ইনস্পেক্ট জঙ্গল আর হল আইডিয়াল অফ জাস্টিস সেপারেট মানে SEP তেনে কি কৰিলে রাশিয়ান ফাইটার ড্রোন ইনস্পেক্ট জঙ্গল সেপারেটলি ঠিক আছে মনত ৰাখিবা একদম সহজ ট্ৰিক্স ইয়াতকৈ ডিটেইলস আৰু সহজ ট্ৰিক্স মই কতো পোৱাও নাই মই বহুত স্টাডি কৰি এই ট্ৰিক্সবোৰ বনাইছো তোমালোকৰ সহজ হোৱাৰ কাৰণে আৰু হে কথা হ'ল কি জাপানিজ কনস্টিটিউশনৰ পৰা কি অনা হৈছে 1939ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল সেই বিশ্বযুদ্ধত কি কৰিছিল আমেৰিকাই জাপানত পাৰমাণৱিক বম পেলাইছিল যাৰ কাৰণে জাপান কি হৈছিল চাৰিও দিশৰ পৰা অৰ্থনৈতিক সামাজিক সাংস্কৃতিক চাৰিও ফালৰ পৰা একেবাৰে ধ্বংস হৈ গৈছিল মানে ফেইল অকৃতকাৰ্য হৈ গৈছিল
সেইকাৰণে জাপানৰ এজন মানুহক মানে সেই সময়ত সোধা হৈছিল যে আপোনালোকৰ জাপানৰ এতিয়া খবৰ কি? তেতিয়া সেই মানুহজনে কৈছিল ফেইল, আমাৰ জাপান ফেইল। কিন্তু আমিতো ফেইল বুলি কওঁ, কিন্তু সেই জাপান মানুহবিলাক ফেইল বুলি ক'লে শুনা যায় পেল। ঠিক আছে, জাপানিজ কনষ্টিটিউশ্যনৰ পৰা কি অনা হৈছে? পেল। মনত ৰাখিবা, আমি কওঁ ফেইল, সিহঁতে কয় পেল, PEL। procedure established by law। PEL, procedure established by law। জাপান কনষ্টিটিউশ্যনৰ পৰা আমাৰ সংবিধানত এইটো ব্যৱস্থাপনা অনা হৈছে। ঠিক আছে, তো প্ৰথমতে কি কৰিছোঁ, 10খন দেশৰ নাম ট্ৰিক্স দি বুজাই দিছোঁ, যোগীৰ, ব্ৰিফকেছ। তাৰপিছত প্ৰত্যেকখন দেশৰ সংবিধানৰ পৰা কি কি ব্যৱস্থাপনা অনা হৈছে আমাৰ সংবিধানত সেই বিষয়ে ট্ৰিক্স দিছোঁ, ডিটেইলছ দিছোঁ। গতিকে একবাৰ দুইবাৰ ভালকৈ পঢ়িলে লাইফ টাইমৰ কাৰণে বস্তুকেইটা মনত থাকিব। ঠিক আছে, তো যদি মোৰ টিচিং ভাল লাগিছে তেনেহ'লে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। নেক্সট ভিডিঅ' বনাম লেংগুৱেজ নাইবা মেকিং অফ কনষ্টিটিউশ্যন নাইবা ফাণ্ডামেণ্টেল ৰাইটছ, কিবা এটা বনাম আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা। কিন্তু এনেকুৱা ট্ৰিক্সৰ জৰিয়তে যাতে একদম সহজে মনত ৰাখিব পাৰা আৰু কমন বস্তু, যিবোৰ বস্তু সদায়, যিবোৰ টপিকছ মানে সদায় UPSC APSC এক্সামত আহি থাকে, সেই বিষয়বস্তুবোৰহে মই ভালকৈ ডিটেইলছ আলোচনা কৰিম যাতে সহজে সেই মাৰ্কবিলাক তোমালোকে পোৱা। ঠিক আছে, অ'কে, থেংক ইউ।